বহি লওক। বুজাইছিলোঁ এবাৰ নহয় কমচে কম 50-60 বাৰ বুজাইছিলোঁ। তাৰে পিছতো লগাই পেলাই মানুহবিলাকে ঘূৰি আছে ৰাস্তাই সেইটো নকৰিব। 5 মিনিটত ধুই দিব। আজি ঔষধ লগাই 15 দিন পিছত আৰু লগাব লাগিব। 15 দিন মানে 15 দিনটো মিনিমাম গেপছ ৰখা হয়। 15 দিনটো মিনিমাম গেপছ হয়। আমি 20 দিনতো কৰিব পাৰোঁ, এমাহতো কৰিব পাৰোঁ। আপোনালোকে ফেচবুকত চালে গম পাব কেতিয়া তিনিচুকীয়াত গেপ হয়। সেইমতে আপোনালোকে ছেকেণ্ড টাইমৰ কাৰণে আহি গ'লে হ'ব। 5 বাৰ লগা হ'ব আৰু প্ৰত্যেকবাৰে এনেকৈ লগা হ'ব। ধোৱা সময়ত আপোনালোকে যেতিয়া ধুব যাব 1 টোপা পানী চকুত নেপেলাব। গামোচা আনিছে সকলোৱে, আপোনালোকে গামোচাখনৰ এটা কণাহে ব্যৱহাৰ কৰিব। এটা কণাহে ব্যৱহাৰ কৰিব। গোটেই গামোচাখন ব্যৱহাৰ নকৰিব। যেতিয়া মাথা মুচিব ইয়াৰ এটা কণাহে ব্যৱহাৰ কৰিব। গোটেই গামোচাখন এনেকৈ লৈ পেলাই মাথাটো মুচি নিদিব। পানী 1 টোপাও ধোৱাৰ সময়ত চকুত যাতে নপৰে এইটো বিশেষভাৱে ধ্যান দিব। 1 টোপাও যদি পানী চকুত পৰে তেনেহ'লে ভোট জলকীয়া ধৰিলে যেনেকুৱা লাগে তেনেকুৱা ধৰিব আৰু 2-3 দিন থাকিব। 2-3 দিনলৈকে থাকিব। পিছফালে বুজি আছে নহয়? অহা বন্ধ কৰি দিয়া, গেটখন বন্ধ কৰি দিয়া। গণেশ একজনৰ মানুহ যাতে নাহে আৰু নহ'লে সেই একজনক আৰু বুজাব লাগিব। যিখন গামোচা আপোনালোকে মাথাত মুচে যিটো মূৰেদি সেইটো মূৰেদি আকৌ মুখখন মুচি নিদিব। ইয়াত যেতিয়া আপোনালোকে ঔষধ লগাব, ঔষধটো এইখিনিত লাগি থাকিব। আপোনালোকে ধুনীয়াকৈ ধুই দিলে গুচি গ'ল, কিন্তু অলপমান ভিতৰত থাকি যাব। যদি আপুনি গামোচাখন মুচি দিয়ে আৰু ভুলতে সেই গামোচাখন যদি মুখ মুচে ঔষধটো মুখতো লাগি যাব। আৰু মুখত লাগিলে বিচাৰ থকা নিচিনা খুলি যাব পাৰে। এইখিনি হ'ল প্ৰিকশ্যন। এইখিনি আপোনালোকে সাৱধানতা ল'ব। 1 টোপাও পানী চকুত যাতে নপৰে। যিখন গামোচা আপোনালোকে গামোচাখনৰ যিটো চাইডেৰে মুখখন মুচে সেইটো চাইডেৰে মাথা যিটো চাইডেৰে মুচে সেইখনে মুখখন মুচিব। পানী 1 টোপাও চকুত নেপেলাব। আৰু গৰম বহুত বেছি, ঘামটো যাতে বৈ বাগৰি আহি যাতে চকুত নপৰে। এতিয়া আপোনালোকে ঔষধটো লগাই ধুই লগে লগে এল'ভেৰা জেল সানি দিব। ধুই ঔষধটো 5 মিনিটত মূৰত এল'ভেৰা জেল সানি দিব, লগাই দিব য'ত য'ত ঔষধ লাগে। যিখিনি ঠাইত ঔষধ লাগিছে সেইখিনি ঠাইত এল'ভেৰা জেল সানি দিব। ঘৰত যোৱাৰ পিছত আজি গধূলি বা কাইলৈ ৰাতিপুৱা আপোনালোকে দেখা পাব এইবিলাক জেগাত য'ত য'ত ঔষধ লগাইছে তাতে ঘামচিৰ নিচিনা ওলাব। পানী জ্বলা ফুটিলে যেনেকুৱা হয় সৰু সৰু তেনেকুৱা আহিব। এইখিনি জেগাত য'ত য'ত ঔষধ লাগে সেইখিনিত আহিব। এইটো এটা প্ৰচেছ হয়। এইটো কোনো ইনফেকশ্যন বা ছাইড ইফেক্ট নহয়। এইটো এটা প্ৰচেছ। ঘামচি ওলাবই। ঔষধটো যেতিয়া লগাম আমি কালি বা পৰহি ঘামচি ওলাবই। এইটো এটা প্ৰচেছ হয়। যেনেকৈ আমি খেতি কৰিলে হাল মাৰিব লাগে তেনেকুৱাই প্ৰচেছ এইটো। ঔষধটো লগালে এটা ঘামচি আহিবই। যিমান ধুনীয়াকৈ ঘামচি আহে সিমান ধুনীয়াকৈ চুলিও আহিব। এতিয়া ইয়াৰে মাজত ধৰক 20% ঘামচি প্ৰথমবাৰ আহিব পাৰে। দ্বিতীয়বাৰ, তৃতীয়বাৰ, চতুৰ্থবাৰ তেনেকৈ 5 বাৰ লগাম। ইয়াতে 5% বা 10% এনেকুৱা ভাগ্যৱান মানুহ থাকিব যিজনৰ প্ৰথমবাৰটো চুলি আহি যাব, প্ৰথমবাৰটো দেখা পাব। আমি 29 তাৰিখে ডিব্ৰুগড়ত কেম্প কৰিছিলোঁ আৰু ইয়াৰে পৰা তিনিচুকীয়াৰ পৰা কিছুমান মানুহ ডিব্ৰুগড়ত গৈছিল। প্ৰথম গ্ৰুপত তেনেকুৱা প্ৰায় 20 জনমান মানুহ পালোঁ। তেওঁলোকে আহি আমাক প্ৰায়বিলাকে ফিডবেক দি গ'ল। মাইকতে কৈ গ'ল বহুতজনে চলি অহা বুলি। আপোনালোকে যদি বাহিৰত বহুত সময় আছিল হয়তো শুনা পাইছে, বহুত কৈ গ'ল। তাৰপিছত আৰু 2-এজন এনেকুৱা আছে যিটো আমি আস্বাভাৱিক বুলি ক'ব পাৰোঁ। ডিব্ৰুগড়ত এবাৰ ঔষধ লগাই আছিল এই ল'ৰাজনক। এতিয়া চালে গম পাব পুৰা কলা হৈ গৈছে, পুৰা গোটেই মূৰটো কলা হৈ গৈছে, চুলি আহি গৈছে। যিটো কাম মানে অসম্ভৱ হ'ব নোৱাৰে। তেওঁ
মই ক'লো তুমি যদি আমেৰিকাত গ'লা তথাপিও নোৱাৰিলোঁ তোমাৰ কাম কৰিব, ইয়াতেতো বাদ দিলা। সেই ল'ৰাজনে ভিডিঅ' এটা নিদিয়ে, সামান্য এটা ভিডিঅ', তুমি যিটো কাম 10 লাখ টকাত কৰিব নোৱাৰা সেইটো আমি তোমাৰ একো নোলোৱাকৈয়ে দিছোঁ, 1 টকাও লোৱা নাই তোমাৰ পৰা। ডিব্ৰুগড়ত গৈছে, লগাই আহিছে, বাছ এতিয়া কাজ চলি আহিছে। সামান্য এটা ভিডিঅ' দি দিয়া, বাইক দি দিয়া, তো বাকী মানুহে উৎসাহ পাব লগোৱাৰ কাৰণে। তেওঁ নেদে, মই ক'লোগৈ অহাবাৰ আৰু মই তোমাক ঔষধ নলগাওঁ। তাৰপিছত ওচৰৰ যিখিনি মানুহ থাকে সেইখিনি বুজালে, কি হ'ব বাইক এটা দিলে ভাল পাব মানুহে, দিলে মই সেইটো আপোনালোকক এনে দেখুৱালোঁ। আৰু এনেকৈ 5,000ৰ ওপৰত ভিডিঅ' মই ষ্টক কৰি থৈ দিছোঁ, কেতিয়াবা দৰকাৰ হ'ব পাৰে। তাৰ 2-এটা ফেচবুকত মাজে মাজে আপোনালোকে পাই থাকে, 2-এটাহে পায়, বেছি নাপায়। প্ৰথমবাৰ ধৰক আপোনালোকৰ 5 to 10% মানুহৰ এনেকুৱা অনুভৱ হ'ব পাৰে মোৰ চুলি আহিছে। বেছিভাগৰে ধৰি ল'ব 80% বা 90% মানুহৰ লাষ্ট বাৰতহে চুলি দেখা পাব, সেইকাৰণে 5 বাৰ লগাব। যিসকলে আহে তেওঁলোকে দি যাব। আপোনালোকে সকলোৱে নিজৰ নিজৰ মাথাটোৰ ফটো তুলি ৰাখিব, আজিয়ে ৰাখিব, ফটো তুলি ভিডিঅ' তুলি ৰাখিব। 15 দিন 20 দিন পিছত আপোনালোকে চাব কেনেকুৱা মানে ইম্প্ৰুভ পায়। কাৰণ বেলেগ সুধিলে ক'ব নোৱাৰিব, কনফিউজ কৰি দিব, নিজে গম পাব। প্ৰথমবাৰ যিবিলাকৰ চুলি নাছিল সেইবিলাকত অলপ অলপ এবাৰ দুবাৰ আহিব পাৰে, দ্বিতীয়বাৰ ডেনচিটি বাঢ়িব পাৰে, মানে ঘনত্ব বাঢ়িব পাৰে, তেনেকৈ বাঢ়ি ক্ৰমান্বয়ে গৈ থাকে। এইটো হ'ল এটা প্ৰচেছ, কেনেকৈ চুলি আহে। কিন্তু আপুনি প্ৰথমবাৰ লগাই দিয়ে 10 দিন পিছত বা এসপ্তাহ পিছতে ফেচবুকত কমেণ্ট নকৰিব মই দেখোন চুলি অহা নাই বুলি। তেনেহ'লে মই ব্লক কৰি থৈ দিম আৰু দ্বিতীয়বাৰ সেইজনক ফটো চটো থৈ দিওঁ, এইজনক এণ্ট্ৰি নিদিবা। আৰু এইটো মেগী নহয়, 2 মিনিটত বনাই খোৱা বস্তু নহয়। চুলি অহাৰ কাৰণে এটা টাইম লাগিব। আমি 15 দিন মূৰত এবাৰ লগাওঁ, 15 দিন ঠাইত 20 দিনো হ'ব পাৰে বা 25 দিনো হ'ব পাৰে। এতিয়া 5 বাৰ লগাওঁ, 5 বাৰ ধৰি লওঁ আমি 3 মাহ সময় পালোঁ। 3 মাহত চুলি কিমান হ'ব পাৰে দেখোন? খুব বেছি 1 ইঞ্চি হ'ব পাৰে। এতিয়া আপোনাৰ যদি এইখিনিত যদি 1 ইঞ্চি একদম এতিয়া চুলি নাই, 1 ইঞ্চি বা ধৰক 2 চেণ্টিমিটাৰ চুলি আহে, বহুতে ধৰিবই নোৱাৰিব চুলি অহা। কাৰণ প্ৰথমবাৰ বা এইটো লগাৰ পিছত বা 5 বাৰ লগোৱাৰ পিছতো ঘনত্বটো বাঢ়ি নাযায়, পাতল হৈ থাকিব। সেইটো ঘনত্বটো বঢ়াৰ কাৰণে আৰু এটা লং প্ৰচেছ। মই যিখিনি নিয়ম পাওঁ আপোনালোকে সেইখিনি মাধ্যমত চলিব লাগিব। 1 বছৰ 2 বছৰ চলাৰ পিছতহে সেইখিনি ঘনত্বটো বাঢ়ি আপোনাৰ ধুনীয়াকৈ দেখা নাপাব। কিন্তু 10 দিন পিছত বা এসপ্তাহ পিছত এটা নিচিনা কমেণ্ট আহিছে, ৰবিবাৰে মই ঔষধ লগাই আছোঁ, এতিয়ালৈকে মোৰ চুলি অহা নাই। কেইদিন হ'ল? মই 4 দিন হ'ল। মই কৈছোঁ তুমি মেগী পাইছা নেকি 2 মিনিটত খোৱা? তেনেকুৱা নহয় না। আপোনালোকে এইখিনি যদি ধৈৰ্য ৰাখিছে প্ৰায়বিলাকৰে চুলি আহি যাব, কিন্তু অলপমান নিয়মত চলিব লাগিব। এতিয়া চুলিত ঔষধ লগা নিয়ম, বেছিক নিয়ম এইখিনি। ইয়াৰ পিছত মই অলপমান আপোনালোকক বেলেগ নিয়ম বুজাই দিছোঁ। ইয়াৰ মাজত হয়তো 50% মানুহৰ ফেটি লিভাৰ থাকিব পাৰে। যিসকলৰ ফেটি লিভাৰ আছে তেওঁলোকে 3 মাহ পূৰ্ণনভা জুচ খাব। তাত যদি ফেটি লিভাৰৰ সমস্যা আছে আপোনাৰ চুলি আহিব ঠিকেই, কিন্তু 1 মাহ 1.5 মাহ পিছত আকৌ সৰি যাব, তো তেতিয়া নিৰাশ হৈ যাব। সেইকাৰণে 3 মাহ পূৰ্ণনভা জুচ খাব। যাৰ ফেটি লিভাৰ আছে গম পায়, এনেকৈ হাতেৰে দিলে চুলিও আহি যায়। গামোচাৰে যদি গা ধুই মুছে গামোচাখন ক'লা হৈ যায়, যাৰ ফেটি লিভাৰ আছে। যদি ফেটি লিভাৰ আছে পূৰ্ণনভা জুচ, নামটো মনত ৰাখিব, 3 মাহ খাব, ফেটি লিভাৰো ঠিক হ'ব, চুলি সৰাও বন্ধ হৈ যাব। যিসকলৰ গেছৰ সমস্যা আছে, যিসকলৰ কিবা এটা খালে টেঙা টেঙা উগাৰ আহে, পেটটো ফুলি থকা যেন লাগে, ভৰি থকা যেন লাগে, ভোকটো লাগে ঠিকেই, অলপমান খালে পেট ভৰি যায়, এইবিলাক যাৰ সমস্যা আছে তেওঁলোকে পূৰ্ণনভা জুচ 3 মাহ খাব। যিসকলৰ পাইলছৰ সমস্যা আছে তেওঁলোকৰো চুলি সৰা সমস্যা সোনকালে ঠিক নহয়। আৰু বহুত মানুহৰ ইয়াতে পাইলছৰ সমস্যা আছে, তেওঁলোকে পাইলছৰ সমস্যাটো ক'ব নিবিচাৰে, মোক ইনবক্সত মেছেজ কৰি দিওঁ। মই জানো, মোক চালে গম পায় কাৰ কাৰ পাইলছ আছে। যাৰ নাই বিৰাট স্ফূৰ্তিত থাকে, যাৰ আছে দুখত থাকে, ক'ব নোৱাৰে তাকো। একোতো সেইটো নহয়, বহুতৰ আছে। একো যাৰ দ্বাৰা হ'ব পাৰে, যিটো বেমাৰ হ'ব পাৰে, কিন্তু কোনো হাৰিব লগা বা এইটো সেই কৰিব লগা নহয়। একো কথা নাই, চিন্তা কৰিব নালাগে। যদি পাইলছ আছে
তেনেহ'লে অল ক্লিয়াৰ নামৰ এটা বাহিৰত আমাৰ গাড়ীখন দেখিছে নহয়, কাউণ্টাৰ এটা আছে বাহিৰত। অল ক্লিয়াৰ নামৰ এটা জুচ আছে, 3 মাহৰ পৰা 6 মাহমান খাব লাগে, একদম পাইলছ ঠিক হৈ যায়। পাইলছ ফিচাৰ পিষ্টুলা, তেজ যোৱা নোযোৱা, গুজ্জাদাৰ ফুলি অহা আৰু গুজ্জাদাৰত এই সৰু সৰু আঙুৰৰ নিচিনা হোৱা, তামোলৰ নিচিনা ভিতৰতে ফুলি যোৱা, গুজ্জাদাৰ ওলাই যায়, এইবিলাক চববিলাকে অল ক্লিয়াৰটো খালে 3 মাহৰ পৰা 6 মাহ খাব লাগে, ভাল হৈ যায়। আপোনালোকে এইখিনি নিয়ম পালন কৰক। ধুনীয়াকৈ 5 মিনিটত ধুই দিব, ইয়াতে ভালকৈ ধুব, ঘৰত ভালকৈ ধুম বুলি নথব। যদি ঘৰ পাই ঘৰলৈকে যায় বোলে ভালকৈ ধুম বুলি, ঘামবিলাক পৰিব, চকুত পৰিব, চকুত পৰিলে ধৰিব। গতিকে 1 টোপা পানী যাতে চকুত নেপেলায়। আৰু চকুত যদি পৰিও যায় তেনেহ'লে ফটাফট 2 বটল পানী লৈ ফটাফট ধুই দিব। এনেকুৱা ইগন'ৰ নকৰিব যে পৰিছে আৰু কি হ'ব, বহুত ধৰিব, চকুত একদম নেপেলাব। সেইকাৰণে গামোচাখন আপোনালোকে বিশেষভাৱে আনিব পৰা যায়, নহ'লে ৰুমাল এখনতে মাথাটো মুচি যাব পাৰে, গামোচাখনেৰে ভালকৈ মুচি যাব পাৰিব। এই গামোচাখনেৰে মুখ নুমুচিব, কাণো নুমুচিব, গলতো এনেকৈ আপোনালোকে ধুই মেলি গলতো এনেকৈ গামোচাখন মেৰিয়াই লৈ নাযাব, পলিথিন এটাত বা হাতত লৈ যাব এনেকৈ। নহ'লে কি হ'ব, গলত আপোনালোকৰ ঔষধটো লাগি যাব। গলত যদি ঔষধ লাগে, গলতো অলপমান আপোনালোকৰ মানে বিচাই ৰাখিলে যেনেকুৱা হয় তেনেকুৱা হ'ব পাৰে। মুখত যদি মুচি দিয়ে তেতিয়া মুখতো বিচাই ৰখাৰ নিচিনা হ'ব। তো গামোচাখন যেতিয়ালৈকে ভালকৈ নুধুৱায় সেইখন ব্যৱহাৰ নকৰিব, ঠিক আছে। এইখিনি হ'ল বেছিক নিয়ম। ইয়াৰ পিছত আমি ঔষধ লগা আৰম্ভ কৰিম। আপোনালোকে কি কৰিব, লাইন য'ত আছে যেনেকৈ আছে তেনেকৈ থাকিব। প্ৰথম লাইন যেতিয়া শেষ হ'ব তেতিয়াহে ছেকেণ্ড লাইন উঠিব, ছেকেণ্ড লাইন যেতিয়া শেষ হ'ব তেতিয়াহে থাৰ্ড লাইন উঠিব। এনেকৈ পিছফালৰ পৰা একদম উঠি আহি ইয়াতে লাইন কৰাৰ দৰকাৰ নাই। ডিচিপ্লিনত আহিব, ডিচিপ্লিনত থাকিব, নহ'লে ইয়াতে উঠালে কাৰোবাৰ ভৰি চৰি ভাঙিলে দিগদাৰ হৈ যাব। তো সেইমতে ডিচিপ্লিনতে আমি কৰি যাম। আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মাথা ধুব নহয়, বটলবিলাক ঘৰে ঘৰে লৈ যাব সকলোৱে। ইয়াতে যদি পেলাই থৈ দিয়ে, ইয়াতে আমাৰ মানুহখনে উঠাই পেলোৱাৰ কাৰণে, আৰু যদি লেতেৰা কৰি থৈ লেতেৰা পৰিৱেশৰ সৃষ্টি কৰে তেনেহ'লে নেক্সট টাইম আমি এই হলটো নাপাম। এই হলটো আমাৰ এওঁলোক দুজন অলপ সম্পদ আহক, এওঁলোক দুজন মানুহে একদম ৰিজনেবল সেই কৰি পেলাই কষ্ট কৰি হলটো মোক দিছে। আৰু যদি মই লেতেৰা কৰি থৈ যাওঁ নেক্সট টাইম এই হলটো নাপাম। আৰু এই হলটো নাপালে আমি এটা প্ৰাইভেট হল ল'ব লাগিব, মেৰিজ হল বা কিবা এটা বিবাহ ভৱন এটা আমি ল'ব লাগিব। আৰু মেৰিজ হল এটা ল'লে কমচে কম 50,000 টকা ভাড়া দিব লাগিব। আৰু 50,000 টকা যদি ভাড়া দিব লগা হয় তেনেহ'লে কি হ'ব, আমি টিকট ল'ব লগা হ'ব। আৰু টিকট ল'ব লগা হ'লে তো ধৰক তাৰে মাজত কেইজনমান মানুহ 10% যি মানুহ থাকিব সেই মানুহ কাম নকৰিব, তেওঁ অন্তৰত দুখ পাবনে নাই যে মই 100 টকা এটা দি গ'লো, মোৰ কাম নকৰোঁ। তাতে সেইটো পৰিস্থিতি নহয়, সেইটো অভিশাপ যাতে আমাৰ নালাগে সেইকাৰণে আমি চেষ্টা কৰিম যাতে নেক্সট ইয়াতে কৰিব পাৰোঁ। আৰু আপোনালোকে এইটো চেষ্টা কৰিব যাতে ইয়াতে লেতেৰা নহয় পৰিৱেশটো। ইয়াতে ইয়াৰ পিছত বটলটো যাতে বাহিৰ